নমস্কাৰ। এয়া চাওক গুৱাহাটী মহানগৰৰ দৃশ্য। মহানগৰ নহয় যেন এক মহাসাগৰ, চাৰিওফালে পানী পানী আৰু পানী। এতিয়া চাওক কি জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে গুৱাহাটীবাসী ৰাইজে। এইপিনে চাওক পথচাৰীসকলে কি যন্ত্ৰণা ভুগিবলগীয়া হৈছে চাৰিওফালে। এতিয়া আপোনালোকক আমি যিহেতু এয়া চাওক আমি দৃশ্য দেখাই আছো স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবলৈ যি সুস্থ পৰিৱেশ লাগে, যি ৰাস্তা পদূলি থাকিব লাগে, সেই ৰাস্তা পদূলি নাই। এয়া চাওক মাতৃৰ কোচত কেনেকৈ এয়া গুৱাহাটীবাসী আচলতে প্ৰকৃত উন্নয়নৰ এক ছবি। আপোনালোকে চাওক আমি দৃশ্যসমূহ দেখাই আছো, যাত্ৰীসকলে কেনেকৈ জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে, কেনেকৈ গুৱাহাটীবাসী ৰাইজে বাৰিষা অহাৰ লগে লগে এজাক বৰষুণত কি পৰিৱেশৰ সন্মুখীন হ'ব লাগে আপোনালোকে চাওক। বিকশিত অসমৰ শ্লোগান দি, বানমুক্ত অসমৰ শ্লোগান দি শাসনলৈ অহা গুৱাহাটীৰ পৰিৱেশ আপোনালোকে চাওক। আৰু এই বিজেপি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ আপোনালোকে চাওক। আমি দেখাই আছো দৃশ্যসমূহ। এয়া ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে কেনেকৈ স্কুলৰ পৰা তেখেতলোকে ঘৰলৈ নিবলগীয়া হৈছে, কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবলগীয়া হয়, এই পৰিৱেশটো চাওক। আৰু এবাৰ গুৱাহাটীৰ পৰিৱেশটো চাই আপোনালোকে অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখন আপোনালোকে লক্ষ্য কৰক বা এবাৰ আপোনালোকে চিন্তা কৰক। এই পৰিৱেশ চাওক, আপোনালোকে দেখিব নিৰ্বাচন আহিলে ডাঙৰ ডাঙৰ কথা, নিৰ্বাচন আহিলে ক'ব যে বানমুক্ত গুৱাহাটী হ'ব, বিকশিত গুৱাহাটী হ'ব, আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি। কিন্তু এই বাৰিষা আহিলে প্ৰতিবাৰে একেই পৰিৱেশ গুৱাহাটীবাসী ৰাইজে সন্মুখীন হ'ব লাগে। আজি গুৱাহাটীৰ পৰিৱেশ চাওক। এয়া আমি এটাৰ পিছত আন এটা দৃশ্য আপোনালোকক দেখাই আছো। সঁচাকৈ ভাবিলে দুখ লগা এক পৰিৱেশ। গুৱাহাটী নহয় যেন এক মহাসাগৰলৈ পৰিৱৰ্তন হৈছে, আৰু গুৱাহাটীত যেন উন্নয়নৰ গংগা বৈ আছে। আপোনালোকে চাওক চাৰিওফালে এতিয়া মহানগৰ নহয় যেন মহাসাগৰ, আৰু চাৰিওফালে আমি দেখিছো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ গংগা বৈছে। মন্ত্ৰী গুৱাহাটী উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ উন্নয়নৰ গংগা বৈছে। সেয়েহে আমি আপোনালোকক ক'ব খুজিছো যে প্ৰতিবাৰে নিৰ্বাচন আহে, কিন্তু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আপোনালোকে কিমান কাৰ্যত হৈছে, ভোট দিওঁতে এবাৰ ভাবিব, বিশ্লেষণ কৰিব, আত্মসমালোচনা কৰিব। কেৱল প্ৰতিশ্ৰুতিত বা ধুনীয়াকৈ কথা ক'লে আপোনালোকে ভোট নিদিব। আমি প্ৰতিবাৰে আজি এজাক বৰষুণত গুৱাহাটীত এই পৰিৱেশ। তেতিয়াহ'লে আপোনালোকে চাওক যে বাৰিষা আহিবলৈ আছে, এয়া মাত্ৰ কেৱল আৰম্ভণি সময়তে গুৱাহাটীবাসী ৰাইজে এনেকৈ জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু গুৱাহাটীতে যেতিয়া বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে সমগ্ৰ অসমত এই বিজেপি চৰকাৰখনে কি নিয়ন্ত্ৰণ কৰিব, ইয়াক লৈ এতিয়া কিন্তু ডাঙৰ প্ৰশ্ন উঠিছে। গতিকে আপোনালোকে জনাওক আপোনালোকৰ মন্তব্যসমূহ, যে সঁচাকৈ উন্নয়নৰ ক্ষেত্ৰত সফল হৈছে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ দিনত অসমত উন্নয়ন হৈছেনে? গতিকে এই কথাবোৰ আমি প্ৰশ্ন কৰিব লাগিব। আৰু আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক। ধন্যবাদ।